নমস্কাৰ। আজি আমাৰ এই নাট্য অনুষ্ঠানত সমবেত সমূহ সন্মানীয় দৰ্শক বৃন্দ, আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এই বছৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰতি বছৰে যিখন আন্তৰ্জাতিক নাট সমাৰোহ অনুষ্ঠিত কৰি আহে, আন্তৰ্জাতিক নাট সমাৰোহ এইবাৰ সগৌৰৱে ৰূপালী জয়ন্তী বৰ্ষত কৰি দিছে। ইতিমধ্যে ফেব্ৰুৱাৰী 2 তাৰিখৰ পৰা এই নাট সমাৰোহখনি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে আৰু আজি তাৰ অন্তিম দিন। গতিকে এই বছৰ ৰূপালী জয়ন্তী উপলক্ষে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে জন ৰং মহোৎসৱ উপলক্ষে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ লগত জড়িত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ যিবিলাক গ্যাৰাণ্টি অৰ্গেনাইজেশ্যন আছে, তেনে 2000টাতকৈ অধিক নাট্য দলক একত্ৰিত কৰি আজি 21 ফেব্ৰুৱাৰী বিয়লি 4 বজাত এই 2000টা দলে একে সময়তে নিজ নিজ স্থানত এখন নাটক মঞ্চস্থ কৰিব আৰু সেই নাটকখনৰ নাম হ'ল বসুধৈৱ কুটুম্বকম। ইতিমধ্যে আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীও এই জন ৰং মহোৎসৱৰ সমাপনী হ'বলৈ পাই আমি অতি আনন্দিত হৈছোঁ আৰু এই এপাহতে আমি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি খুব কম সময়ৰ ভিতৰত আমাৰ নেতাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এই নাটকখনি প্ৰস্তুত কৰিছোঁ। গতিকে সময় নাটকখনৰ মাত্ৰ 20 মিনিট সময়, গতিকে সকলোকে ধৈৰ্য সহকাৰে নাটকখনি আমি উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। নাটকখনিৰ নাম বসুধৈৱ কুটুম্বকম আৰু নাটকখনিৰ অসমীয়া অভিযোজনা কৰিছে আমাৰ ডেৰগাঁৱৰে সংস্কৃতিবান যুৱক, আমাৰ সকলোৰে পৰিচিত কমল কামৰাই, আৰু পৰিচালনা কৰিছোঁ মই। আৰু নাটকখনি সংগীতেৰে সজাইছে আমাৰ নেতাৰ প্ৰাক্তন ছাত্ৰ অভিলাষ বৰদলৈ আৰু কোৰিঅগ্ৰাফ আমাৰ সৌৰভ ভট্টাচাৰ্য, যাক আমি শান্তি সৌৰভ ভট্টাচাৰ্যৰ কোৰিঅগ্ৰাফ। গতিকে আমি পলম নকৰোঁ আৰু সকলো দৰ্শকৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে আপোনালোকৰ লগত অনা ফোনসমূহ মাত্ৰ 20 মিনিট সময়ৰ বাবে নাই চাইলেণ্ট কৰক, নহ'লে আপোনালোকে ছুইচ অফ কৰক, কাৰণ নাটকখনৰ আমাৰ লাইভ হৈ থাকিব। আমি নাটক শেষ হোৱাৰ লগে লগে এই লাইভ লিংকটো আমি তেওঁলোকলৈ প্ৰেৰণ কৰিব লাগিব। গতিকে আমি সকলোৰে নীৰৱতা কামনা কৰিছোঁ, সকলোৰে সহযোগিতা কামনা কৰি আমি নাটকখন আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ।
সেই সময়ত আমাৰ ঘৰতে কি কৰিছিল জানা নাই? আমাৰ ঘৰতে
বহু ধৈৰ্য কুটুম্ব অসমৰ ইয়াতকৈ আৰু জ্বলন্ত উদাহৰণ কি হ'ব পাৰে গোটেই বিশ্বখনে আমাৰ পৰিয়াল কিন্তু চৰাই ফুলৰ আগৰ দিয়াটো নাটকৰ কিছু ভূমিকা পালন কৰি পৰিছে চোৱা আজি যি সময়ত সমগ্ৰ বিশ্বৰ জনগণে যুদ্ধ বিগ্ৰহত লিপ্ত হৈ আছে আমি কিন্তু ভাৰতীয় মানুহে ভাৰত ৰংগমহোৎসৱৰ মাধ্যমেৰে দেশ বিদেশৰ জনতাক শান্তি সমৃদ্ধি আৰু একতা এনাজৰীৰে বান্ধি আঁকোৱালি লৈছো ইয়াৰ যোগেদি জ্ঞানৰ আদান প্ৰদান হৈছে আৰু সংস্কৃতিৰ আদান প্ৰদান হৈছে যদি এই প্ৰচেষ্টা আমি এনেদৰে চলাই থাকোঁ তেনেহ'লে আমাৰ পুনৰ দেশ পুনৰ চৰাই হ'ব বাৰু কথা এটা কোৱাচোন আমাৰ দেশখন পুনৰ চৰাই হ'বলৈ হ'লে ৰাইজক আমি কি বিষয়ে সচেতন কৰিব পাৰোঁ চোৱা তোমালোকৰ মাজৰে কোনোবা শিক্ষাৰ লগত জড়িত তেন্তে তেওঁ শিক্ষাৰ গুৰুত্ব বুজি নোপোৱা লোকসকলক সজাগ কৰা আৰু যদি কোনোবাই মহিলাসকলৰ হকে কাম কৰি আহিছে তেন্তে মহিলা সবলীকৰণৰ বিষয়ে সজাগ কৰক শিক্ষাৰ বিষয়ে সজাগ কৰক আৰু সমাজত মহিলাৰ লগত হোৱা অপৰাধৰ বিষয়ে সজাগ কৰক হয় এগৰাকী মহিলাৰ সামৰ্থ্য থাকিলে এটা পৰিয়াল সবল হয় আমি নাটকৰ মাধ্যমেৰে ৰাইজক আৰু কি বিষয়ে সজাগ কৰিব পাৰোঁ বাৰু এই নিচাযুক্ত বস্তু সেৱন কৰা বন্ধ কৰা ইয়াৰ ফলত আমাৰ সামাজিক সাংস্কৃতিক কি অসুবিধা হয় এই বিষয়ে সবল কৰা কিন্তু কেনেকৈ বিজ্ঞানৰ জ্ঞান বিলাই নতুন নতুন বস্তুৰ আৱিষ্কাৰ কৰি অন্য দেশৰ ওপৰত নিৰ্ভৰ নহয় আত্মনিৰ্ভৰশীল কৰি কিন্তু বিজ্ঞানৰ দ্বাৰা এয়া হ'বনে নহয় যেনেকৈ যি সময়ত আমাৰ নাট্যশাস্ত্ৰ ৰচনা কৰা হৈছিল সেই সময়ৰ পৰা এতিয়ালৈকে যি বিকলতাৰে এয়া চলি আছে গতিকে আমি সমাজখনকো তেনেকৈ আগুৱাই নিব লাগিব মানৱতা আমাৰ সমূল আৰু যদি কিবা বেয়া গুণ আছে একেলগে কৈ দিয়া আকৌ যাতে আমি সেইখিনিও নাটকৰ জৰিয়তে নিৰ্মূল কৰিব পাৰোঁ হয় আমি নাটকৰ যোগেদি কন্যা ভূমিহত্যাৰ বিষয়েও ৰাইজক সজাগ কৰিব পাৰোঁ হয়তো এইটোতো সমাজৰ এক ডাঙৰ ব্যাধি সমাজত পুৰুষ মহিলাৰ অনুপাত নিমিলা হৈছে মই ভাবিছো এই বিষয়ৰ ওপৰত কালিলৈকে এখন নাটক আৰম্ভ কৰিম আমাৰ সমাজত এনেকুৱা বহুতো ব্যাধি আছে সেইবিলাকৰ বিষয়ে কওকচোন আৰে সকলো ময়ে কৈ থাকিম তুমিওতো এইখন সমাজতেই বাস কৰা গতিকে তুমিও চিন্তা কৰাচোন আমাৰ সমাজত আৰু কি কি সমস্যা আছে যাৰ বিষয়ে আমি নাটকৰ মাধ্যমেৰে সমাজত সচেতন কৰিবলগীয়া আছে মই কৈছো দিয়া কোৱা যৌতুক প্ৰথা ঠিক কৈছা মোৰ বাইদেউকো তাই শহুৰেকৰ ঘৰৰ মানুহে বৰ অত্যাচাৰ কৰে নাটকৰ জৰিয়তে আমি এই বিষয়ে ৰাইজক সজাগ কৰিব পাৰোঁ কিন্তু কেনেকৈ আমি পাতি কোৱাচোন অলপ আমি নাটকত আমি আমাৰ সমাজত তেনেকুৱা ঘটনাবোৰ নাটকবোৰ লিখি কেইজনমান বন্ধু লগ হৈ মঞ্চস্থ কৰিব পাৰোঁ তেতিয়াহ'লে তাৰ পৰা আমাৰ এটা সমাজলৈ ইতিবাচক দিশ যাব হয় দেই মনোৰঞ্জনৰ লগতে জ্ঞানো পাব ঠিকে কৈছা পৰিকল্পিত ভাৰত বিকশিত ভাৰত তেতিয়াহ'লে আকৌ আমাৰ দেশ হ'ব পুনৰ গতিকে বুজিছা নাটকৰ মাধ্যমেৰে আমি হাঁহি ধেমালিকৈ এনেকৈ বহুতো ইতিবাচক দিশ সমাজলৈ দিব পাৰোঁ বহু ধৈৰ্য কুটুম্বসমূহক বিশ্বত প্ৰতিষ্ঠিত কৰি ভাৰতে 2048 চনত পালন কৰিব স্বাধীনতাৰ শতবাৰ্ষিকী গতিকে আমি এনে শিক্ষা ব্যৱস্থাৰ পৰিকল্পনা কৰিব লাগে যিয়ে প্ৰতিজন ভাৰতীয়ক সমান্তৰালকৈ আগুৱাই যোৱাৰ বাট মুকলি কৰি দিয়ে গতিকে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ভাৰত ৰংগ মহোৎসৱৰ জন ভাৰত ৰংগ মহোৎসৱত আমি সকলোৱে সংকল্প লওঁ আহা
বিকশিত ভাৰতৰ লক্ষ্য বিকশিত ভাৰত